কন্টেন্ট মনিটাইজেশ্যন সেটআপ, সাবস্ক্রিপশন সেটআপ, স্টার সেটআপ আহিলে আমি কেনেকৈ জানিম আৰু এইবোৰ আহিলে আপোনালোকৰ লাভ কি হ'ব? এইবোৰ আহিলে আপোনালোকৰ লাভ কি হ'ব? আপোনালোকে ইনকাম হ'ব। যেনেকৈ আমাৰ কন্টেন্ট মনিটাইজেশ্যন সেটআপ যেটো আছে হেতু পালে কি হ'ব আপোনাৰ? আপোনালোকে ভিডিঅ'ৰ পৰা ৰিলৰ পৰা ফটোৰ পৰা আপোনালোকে আৰ্নিং কৰিব পাৰিবা। সাবস্ক্রিপশন সেটআপ পালে আপোনাৰ কি হ'ব? সাবস্ক্রাইব যোনে আপোনাক কৰিব তাৰ পৰা আপোনালোকে পেমেন্ট পাব, পাৰ মান্থ পায়। যদি আপোনালোকে ৰেগুলাৰ হে মানুহজন ৰাখে, পাৰ মান্থ ৰাখে। স্টাৰ পৰা আপুনি ইনকাম কেনে পাব? যদি স্টাৰ মানুহে আপোনাক দিয়ে তেতিয়া আপুনি স্টাৰ পৰা আৰ্নিং কৰিব পাৰিব। এতিয়া মই আপোনাক কন্টেন্ট সেটআপ পালে না পোৱা নাই সেইবিলাক সেটআপ ক'ত থাকে, কেনেকুৱা থাকে এইবিলাক আপোনাক মই ভালদৰে বুজাই দি আছো। এতিয়া এইটো চাওক, সাবস্ক্রিপশন সেটআপ এইটো, কন্টেন্ট মনিটাইজেশ্যন সেটআপ এইটো আৰু স্টাৰ ফোন এইটো। মানে মেইন হৈছে আপোনাৰ কন্টেন্ট মনিটাইজেশ্যন। এইটো ইনভাইট মানে কি আপোনালোকে পোৱা নাই এইটো সেটআপটো। সাবস্ক্রিপশন সেটআপ মানে কি এইটো যে মই ক্লিক কৰো ইয়াৰ ভিতৰত চাওক এইটো পোৱা নাই, এই সাইডত পোৱা নাই। এইটো পালে আপোনাৰ সাবস্ক্রাইব যদি কোনোবাই কৰে তেতিয়া আপুনি ইনকাম পাব। এইটো যেতিয়া আপুনি পাব ইনভাইটটো যেতিয়া সেটআপ লেখা থাকিব তেতিয়া আপুনি ইয়াৰ পৰা ইনকাম। ইয়াত মই ক্লিক কৰিছো এটা আহা নাই, মানে সেটআপ বুলি লেখা থাকিব ইয়াত। তা আপুনি কন্টেন্ট মনিটাইজেশ্যন সেটআপটো পোৱা নাই, লগতে সাবস্ক্রিপশন সেটআপো আপুনি পোৱা নাই, খালি আপুনি স্টাৰ সেটআপটো পাইছে। এটা স্টাৰ সেটআপ দাদা যে পাইছে মই আপোনাক দেখাই দি আছো। এইটো চাওক স্টাৰ সেটআপ দেখা পালে, এইটো মানে পাইছে। এতিয়া আপোনালোকে ভাবিব যে দাদা মই কেনেকৈ চেক কৰিম? আমি সবগুলো সেটআপ ক'ত পাইছো? ড্যাশবোৰ্ডত আপোনালোকে যাব, যোৱাৰ পিছত আপোনালোকে ক'ত যাব? এনেকৈ মনিটাইজেশ্যন যাব। এইটো চাওক স্টাৰ সেটআপ পাইছে, পাৰ্টনাৰশ্বিপটো আছে, সাবস্ক্রিপশন পোৱা নাই, কন্টেন্ট মনিটাইজেশ্যন পোৱা নাই, ইনভাইট মানে পোৱা নাই। এতিয়া আপুনি যে পোৱা নাই এইটো সেটআপ যে আপোনাক এতিয়া লং ভিডিঅ' ডেইলি মানে এটাকে দিব লাগিব 2 মিনিটৰ ওপৰত। তেতিয়া আপুনি কন্টেন্ট মনিটাইজেশ্যন সেটআপটো সোনকালে পাব। মানে বাকি সেটআপ সবগুলো পাব আপুনি, বুজিছে? আৰু আপুনি ক'ৰ পৰা আহিছে? গোৱালপাৰা ডিষ্ট্ৰিক্টত ঘৰ না? গোৱালপাৰা ক'ত ঘৰ? গোৱালপাৰা ভালুকডিং বিজয়নগৰ। হয়, গতিকে আপুনি ডেইলি লং ভিডিঅ' এটা দিব, লগতে শৰ্ট ভিডিঅ' 15 ছেকেণ্ড পৰা 90 ছেকেণ্ড এটা, লগতে আপুনি ডেইলি 2খন বা 3খন ফটো পোষ্ট কৰিব, মানে এখন হ'লেও ফটো পোষ্ট কৰিব, ঠিক আছে? আৰু ভিডিঅ'টো ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰিব।